Hello everyone and welcome to Taiduka. আমি আজি ডিসকাস কৰিম যে আমাৰ পৃথিৱীৰ যেটো বায়ুমণ্ডলৰ কিমানটা স্তৰ আছে বা আমাৰ বায়ুমণ্ডল কেনেকৈ গঠন হৈছে সেইখিনি কথা আমি আজি আলোচনা কৰিম। তো এইটো হৈছে আমাৰ ইয়াত আমি গোটেইখিনি কথা যিখিনি আমি ডিসকাস কৰিম সেইখিনি আমি লুসেন বুকৰ পৰা লৈছো। আপোনালোকে যদি লুসেনখন ফলো কৰিছে আপোনালোকে এই ভিডিওটোৰ লগত লুসেন বুকখন উলিয়াই ল'ব পাৰে। সেই চেপ্টাৰটো আপোনালোকে উলিয়াই ল'ব পাৰে, জিওগ্ৰাফি চেপ্টাৰটো আছে, তাৰ পৰা আপোনালোকে ডিসকাস কৰিব পাৰিব। আৰু ইয়াৰ যেটো পিডিএফ হেতু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো সাৰ্চ কৰিলে পাব। মই ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম, হেতু জয়েন কৰি পেলাই আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া প্ৰথমতে আমি চাওঁ যে আমাৰ যেটো বায়ুমণ্ডল, আমাৰ যেটো এটমস্ফিয়াৰ, তাত আমাৰ কি কি গ্যাস আমি পাওঁ, কি আমি এয়াৰ পাওঁ, কি কম্পোনেন্টস থাকে। তো নাইট্ৰজেন আমাৰ জানো যে নাইট্ৰজেন 78% থাকে, মানে আমি এটা ৰাউন্ড ফিগাৰ। সো অক্সিজেন থাকে 21%, 20.96% হয়, কিন্তু আমি 21% বুলি আমি ধৰিম। কাৰ্বন ডাই অক্সাইড 0.04%, দেন আৰ্গন বাৰু যিবিলাক বেলেগ কম্পোনেন্ট থাকে, ওয়াটাৰ ভেপাৰ মানে ওয়াটাৰ হেৰি হ'ব পাৰে। তো সেইবিলাক আমি যিমানখিনি আছে সেইখিনি আমি 0.96%ত আমি ধৰিছো। সো এইটো হৈছে আমাৰ ইমানখিনি বস্তু আমি আমাৰ যেটো আমাৰ বায়ুমণ্ডল আছে তাত আমি পোৱা যায়। ইয়াৰ বাহিৰেও বেলেগ বহুতখিনি বস্তু থাকিব পাৰে। মেইন বস্তুকেইটা এইকেইটাই। এতিয়া ইয়াত চাওক, এতিয়া আমাৰ যেটো এটমস্ফিয়াৰ যেটো লেয়াৰ্স, আমাৰ এটমস্ফিয়াৰটোক আমি 5টা ভাগত ভাগ কৰিছো। প্ৰথমটো হৈছে ট্ৰপোস্ফিয়াৰ, দেন হৈছে ষ্ট্ৰেটোস্ফিয়াৰ, তাৰ পিছত হৈছে মেজোস্ফিয়াৰ, তাৰ পিছত হৈছে থাৰ্মোস্ফিয়াৰ, তাৰ পিছত এক্সোস্ফিয়াৰ। সো এইখন যিখন পিকচাৰ মই ইয়াত দিছো, এই পিকচাৰখন দেখিছে আপোনালোকে, এক্সোস্ফিয়াৰ আছে, তাৰ পিছত থাৰ্মোস্ফিয়াৰ, মেজোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ, তাৰ পিছত ট্ৰপোস্ফিয়াৰ। আমি পিকচাৰটো চাই পেলাই গম পাইছো যিবিলাক পাহাৰ পৰ্বত আছে য'ত আমি বাস কৰো, ইয়াত দেখিছে হট এয়াৰ বেলুন হৈছে, ইয়াত আমাৰ যিখন আমাৰ এৰোপ্লেন সেইখন ইয়াত উৰিছে। তাৰমানে আমি কি বুজি পাইছো যে যেটো ট্ৰপোস্ফিয়াৰ, সেই ট্ৰপোস্ফিয়াৰত আমি বাস কৰো, তাত আমাৰ যিবিলাক এই বেলুন এটা যে উৰি যায়, গেছ ভৰাই দিলে উৰি যায়, বা যিকোনো বস্তু আমাৰ এৰোপ্লেন হৈ গ'ল, সেইবিলাক এই ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ মাজত উৰে। সো জেনেৰেলি এইটো ট্ৰপোস্ফিয়াৰ মানে ট্ৰপোস্ফিয়াৰতে উৰে, কিন্তু মানে এৰোপ্লেনখনৰ কথা কৈছো। আৰু ইয়াত ওজন লেয়াৰটো আমি ইয়াতে পোৱা যায়, আমি এইখিনি কথা ডিসকাস কৰিম বাৰু ষ্টেটোস্ফিয়াৰতে। সো এইখিনি আমাৰ পিকচাৰটো চাই পেলাই আমি গম পাইছো যে আমাৰ 5টা স্তৰ আছে আৰু কি আমাৰ একেবাৰে গ্ৰাউণ্ড লেভেলৰ পৰা, যেটো আমি সাগৰ পৃষ্ঠৰ পৰা বুলি ক'ব পাৰো, হেতু তাৰ পৰা আমি 0 কিলোমিটাৰ যদি আমি ধৰো, তো হেৰি তাৰ পৰা 0 কিলোমিটাৰৰ পৰা একদম আমি যদি 12 কিলোমিটাৰলৈকে যাওঁ, তেতিয়া আমাৰ কি হ'ব, তেতিয়া আমাৰ তাৰলৈকে মানে আমাৰ ট্ৰপোস্ফিয়াৰটো বিস্তৃত হৈ আছে। তাৰ পিছত সেই 12ৰ পৰা আমি যদি 50 কিলোমিটাৰ পাওঁগৈ, তেতিয়া আমি ষ্ট্ৰেটোস্ফিয়াৰ পাম। তাৰপিছত 50ৰ পৰা 80 পালেগে আমি মেজোস্ফিয়াৰ পাম। 80ৰ পৰা 700 পালেগৈ থাৰ্মোস্ফিয়াৰ, দেন 700ৰ পৰা 10,000 কিলোমিটাৰ গ'লে আমি এক্সোস্ফিয়াৰ পাম। তো এইটো হৈছে আমাৰ কি এক্সোস্ফিয়াৰ ওপৰত, হেতু আৰু আমাৰ অন্তৰীক্ষৰ লগত আমাৰ কি হৈ যায়, স্পেচৰ লগত হেতু মিলিত হৈ যায়। সো এইখিনি হৈছে আমাৰ বেসিক যেটো ষ্ট্ৰাকচাৰ, হেতু হৈছে আমাৰ এনেকুৱা 5টা ভাগত ভাগ কৰা হৈছে। এতিয়া আমি প্ৰথম লেয়াৰটোৰ কথা যদি আমি চাওঁ, যেটো আমি ট্ৰপোস্ফিয়াৰ বুলি কওঁ। এই গ্ৰাফটো আমি হওঁতে গ্ৰাফ পঢ়িছিলো। এই গ্ৰাফটো যদি আপুনি যিমান ভালকে, যিমান সোনকালে বা যিমান ভালকৈ বুজি ল'ব, সিমানে আমাৰ কাৰণে ভাল। এই গ্ৰাফটো আমি যেতিয়াই বুজি পাই যাম, আমি বায়ুমণ্ডলৰ গোটেই কথাখিনি গম পাই যাম, হয়নে? এতিয়া চাওক, প্ৰথমে মই এইটো পঢ়ি দিছো, তাৰ পিছত মই যেটো ফিগাৰ, সেই ফিগাৰটোৰ কথা আলোচনা কৰিম। ইয়াত কৈছে আমাৰ যেটো ট্ৰপোস্ফিয়াৰ, হেতু আমাৰ প্ৰথম লেয়াৰ, কাৰণ আমি জানো যে আমি তলৰ পৰা ষ্টাৰ্ট কৰিলে হেতু আমাৰ ফাৰ্ষ্ট লেয়াৰ। তাৰ পিছত একৰ্ডিং টু আমি এনসাইক্লোপিডিয়া যদি আমি চাওঁ, তাৰ মতে কি হৈছে যে 18 কিলোমিটাৰলৈকে কি হৈছে, এইটো ইকুৱেটৰৰ পৰা ইট এক্সটেন্ডস টু এ হাইট অফ 18 কিলোমিটাৰ এট ইকুৱেটৰ। এতিয়া চাওক, আমাৰ পৃথিৱীখন এনেকুৱা, মাজত কি আছে, ইকুৱেটৰ আছে, হয়নে? সো ইকুৱেটৰৰ পৰা মানে ইকুৱেটৰত যদি মই থিয় হৈ আছো, মই যদি ইয়াত বাস কৰিছো, তেতিয়া মোৰ মূৰৰ ওপৰৰ 18 কিলোমিটাৰলৈকে কি থাকিব, এই আমাৰ ট্ৰপোস্ফিয়াৰটো থাকিব। কিন্তু যদি মই পোলছত যাওঁ, এইটো হৈছে নৰ্থ পল হৈ গ'ল, ইয়াত হৈ গ'ল সাউথ পল। কিন্তু মই যদি পোলত যদি গৈছো, মই নৰ্থ পলত যদি বাস কৰিছো, তেতিয়াহ'লে মোৰ ওপৰ কিমানলৈকে বিস্তৃত হৈ থাকিব, 8 কিলোমিটাৰলৈকেহে ট্ৰপোস্ফিয়াৰটো বিস্তৃত হৈ থাকিব। কিয়? কাৰণ আমি জানো যে যেটো আমাৰ পোলবিলাকত আমাৰ যেটো গ্ৰেভিটেশনাল ফোৰ্স হেতু বেছি হয়, আৰু মানে ইকুৱেটৰতকৈ। তাৰ মানে ইকুৱেটৰত ইয়াত তাৰ মানে মাজত যদি মই বাস কৰিছো, তেতিয়াহ'লে গ্ৰেভিটেশনাল যেটো ফোৰ্স হেতু অলপ কম হ'ব। কিন্তু যদি মই পোলত যদি যাওঁ, হেতু অলপ বেছি হ'ব। যেতিয়া আমি ইকুৱেটৰত বাস কৰিছো, গ্ৰেভিটেশনাল ফোৰ্স যেহেতু কম আছে, তাৰ মানে যেটো আমাৰ গ্ৰেভিটি, পৃথিৱী আমাক যেটো শক্তিত আমাক টানি আছে, হেতু যদি কম হৈছে, তাৰ মানে আমি ওপৰলৈ বেছি যাব পাৰিম। সাপোজ এতিয়া মই এইটো ভালকৈ বুজি লওক, গ্ৰেভিটিটো ইয়াত সাপোজ মই দিছো, এইটো যেনিবা পোলৰ ক্ষেত্ৰত আৰু এইটো ইকুৱেটৰৰ ক্ষেত্ৰত, মই আছো ইয়াত আৰু মই আছো ইয়াত। এইটো আমাৰ পোলৰ ক্ষেত্ৰত, এইটো ইকুৱেটৰৰ ক্ষেত্ৰত। সো পোলৰ ক্ষেত্ৰত গ্ৰেভিটিটো কম মানে বেছি হয়, সেইকাৰণে কি হয়, তাক বহুত জোৰে টানি থাকে, আৰু সেইকাৰণে বেছি দূৰলৈকে বিস্তৃত হ'ব নোৱাৰে। সেইকাৰণে সি ইয়ালৈকে যাব পাৰিব, যেটো ট্ৰপোস্ফিয়াৰ। গোটেইখিনি ক্ষেত্ৰতে হয়, মই ট্ৰপোস্ফিয়াৰ কথা আমি ডিসকাস কৰিছো কাৰণে ট্ৰপোস্ফিয়াৰ কথাটো কৈছো। কিন্তু ইকুৱেটৰৰ ক্ষেত্ৰত কি হয়, আমাৰ গ্ৰেভিটিটো পোলৰ তুলনাত মানে অলপ
কম হয় সেইকাৰণে কি হয় সি অলপ বেছি কম জোৰে টানি থাকে সেইকাৰণে সি বেছি দূৰলৈকে বিস্তৃত হৈ থাকিব পাৰে সেইকাৰণে কি হৈছে ইয়াৰ যিটো আমাৰ হাইট পোলত আৰু ইকুইটৰত যিটো হাইটৰ যিটো ডিফাৰেন্স সেইকাৰণে হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে হয় চ' আমি এইটো কথা গম পালোঁ যে পোলত গ্ৰেভিটিটো বেছি হয় সেইকাৰণে তাক বহুত জোৰে টানি থাকে সেইকাৰণে সি বস্তুটো কম্পেক্ট হৈ থাকে সি আৰু ওচৰ চাপি থাকে কিন্তু যিহেতু ইকুইটৰত পোলৰ তুলনাত অলপ কম হয় গ্ৰেভিটিটো সেইকাৰণে সি অলপ দূৰত থাকেগৈ ট্ৰপোস্ফিয়াৰটো সেইকাৰণে ট্ৰপোস্ফিয়াৰ যদি আমি বাস কৰিছোঁ তেতিয়াহ'লে আমাৰ মূৰৰ ওপৰৰ পৰা মানে আমি তলত য'ৰ পৰা আছোঁ তাৰ পৰা 18 কিলোমিটাৰ ওপৰলৈকে ট্ৰপোস্ফিয়াৰটো পাম দেখিছেনে কিন্তু আমি যদি মানে পোলৰ ক্ষেত্ৰত তেতিয়াহ'লে কি হ'ব এইটো 8 কিলোমিটাৰলৈকে থাকিব কাৰণ সেইটো বস্তু কম্পেক্ট হৈ থাকিব এতিয়া ইন দিছ লেয়াৰ টেম্পাৰেচাৰ ডিক্ৰিজেছ উইথ হাইট তো আমি যিমানে ওপৰলৈ গৈ থাকিম এই লেয়াৰটোৰ ভিতৰত যদি আমি আছোঁ আমি যিমান ওপৰলৈ গৈ থাকিম তেতিয়া আমাৰ কি হৈ যাব আমাৰ যিটো টেম্পাৰেচাৰ সেইটো কি হৈ যাব ডিক্ৰিজ হৈ গৈ থাকিব তাৰমানে কমি গৈ থাকিব আমি ছাপ'জ যিমান ওপৰলৈ গৈ থাকিম এতিয়া মই পিকচাৰখনত বুজাম আপোনালোকক দিছ ইজ ডিউ টু দ্য ফেক্ট ডেট দ্য ডেঞ্চিটি অফ এয়াৰ ডিক্ৰিজেছ উইথ হাইট এতিয়া চাওক এতিয়া কথাটো হ'ল কি আমি জানো যে আমাৰ গ্ৰেভিটি আমাক টানি থাকে আৰু যিমানে আমি ওপৰলৈ গৈ থাকিম গ্ৰেভিটিটো কম হৈ গৈ থাকিব চ' সেইটো ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ যিটো হাৱা যিটো আমাৰ এয়াৰটো আমি যিমানে ওপৰলৈ গৈ থাকিম তাৰ ডেঞ্চিটি ঘনত্বটো কমি আহি থাকিব তো একেবাৰে যিমানেই ঘনত্ব কমি হৈ আহি থাকিব সিমানে কি হৈ যাব মানে পাতল হৈ গৈ থাকিব আমি অকণমান দূৰ গ'লোঁ তাত আৰু পাতল হৈ গ'ল এয়াৰ তাৰপিছত আমি আৰু অকণমান ইয়াৰ ওপৰলৈ গ'লোঁ আৰু পাতল হৈ গ'ল হয়নে যেনেকৈ আমি ওপৰলৈ গৈ থাকিলে আমাৰ কি অক্সিজেন কমি গৈ থাকে তাৰমানে কি আমাৰ এয়াৰটো কমি গৈ থাকে এতিয়া যিমানে এয়াৰ বেছি হ'ব সিমানে সি গৰমটো বেছি মানে কি কৰি ল'ব এবজৰ্ভ কৰি ল'ব এতিয়া আমাৰ বায়ুমণ্ডলবোৰ কিয় গৰম হৈ আছে এতিয়া সূৰ্যৰ পৰা যিটো ৰশ্মি আহিছে সেইটো বায়ুমণ্ডলে সংগ্ৰহ কৰি ল'ব আৰু তাৰ ফলত আমাৰ বায়ুমণ্ডল বহুতখিনি কথা থাকে আমি চিম্পলি এইটো বুজি থৈছোঁ যে আমাৰ বায়ুমণ্ডলটো তেনেকৈ গৰম হৈ থাকে এতিয়া যিমানে আমি ওপৰলৈ গৈ থাকিম তাত কম আছে তাৰমানে কম শক্তি ল'ব ছাপ'জ মই ইয়াত চাওক ইয়াত যেনিবা বহুত বেছি এয়াৰ আছে হয়নে আৰু ইয়াত আমি ওপৰলৈ গ'লোঁ এয়াৰটো কমি আহিলে হয়নে তো যিমান শক্তি যিমান আমাৰ তাপ সংগ্ৰহ কৰিব সূৰ্যৰ ৰশ্মিৰ পৰা তেতিয়াহ'লে তাতকৈতো কম কৰিব তাৰমানে কি আমি ওপৰলৈ গ'লে কি হ'ব মানে এয়াৰ কমাৰ লগতে বায়ু কমাৰ লগে লগে আৰু কি কমিব তাৰ টেম্পাৰেচাৰটো কমিবনে কাৰণ সি কি কৰিব সি হেৰি ল'ব সূৰ্যৰ পৰা তাপটো ল'ব চ' সেইটো কাৰণে আমি যিমান এই ট্ৰপোস্ফিয়াৰ কথাটো কৈ আছোঁ দেই চবতে একেই নহয় ট্ৰপোস্ফিয়াৰ কথাটো কৈ আছোঁ চ' ট্ৰপোস্ফিয়াৰত আমি যিমানে ওপৰলৈ গৈ থাকিম সিমানে আমাৰ টেম্পাৰেচাৰটো কমি আহি থাকিব ইট কণ্টেইনছ মোৰ দেন 90% অফ দ্য গেছেছ ইন দ্য এটমস্ফিয়াৰ চ' যিমানবোৰ গেছেছ থাকে তাৰ 90%এ এই ট্ৰপোস্ফিয়াৰত পোৱা যায় এতিয়া এই গ্ৰাফটো ভালকৈ মন কৰক এইটো চাওক এই যিটো গ্ৰাফ আছে ইয়াত টেম্পাৰেচাৰ তলত লিখা আছে তাৰমানে এইটো টেম্পাৰেচাৰ এইফালে কমি আহি আছে এইডাল গ্ৰাফে কি বুজাইছে টেম্পাৰেচাৰ এইফালে কমি আহিছে যিটো উষ্ণতা এইফালে কমিছে তাৰমানে এইফালৰ পৰা কমি আহি আছে আৰু যিটো উচ্চতা সেইটো তলৰ পৰা এনেকৈ বাঢ়ি গৈ আছে আমি লেফ্ট চাইডে যিডাল আছে সেইটো উচ্চতাটো বাঢ়ি গৈ আছে তলত টেম্পাৰেচাৰ আছে সেইটো উচ্চতা এতিয়া চাওক এইটো ইয়াৰ পৰা ইয়ালৈ ট্ৰপোস্ফিয়াৰ হয়নে ইয়াৰ পৰা ইয়ালৈ ট্ৰপোস্ফিয়াৰ হৈছে আৰু আমি কি কৰিছোঁ ওপৰলৈ গৈ আছোঁ এই হালধীয়া যিডাল লাইন সেই হালধীয়া লাইনডালে আমাক টেম্পাৰেচাৰটো বুজাইছে এতিয়া ইয়াত আমি যিমান ওপৰলৈ গৈ থাকিম সিমানে আমাৰ টেম্পাৰেচাৰটো কমি আহিছে দেখিছেনে ছাপ'জ ইয়াত চাওক ইয়াত আছিলে আমি ইয়াত কিমান হৈ আছিলে ইয়াত 20 ডিগ্ৰী হৈ আছে দেখিছেনে কিন্তু আমি যেতিয়া ইয়াত উঠিলোঁ মানে কিমান উঠিলোঁ ইয়াত 5 হ'ল এইটোতো 5 হ'ব এইটো 5 হয়নে এইটো 5 এইটো যিটো লাইন তাৰ ওপৰতো 10 হয় চ' এই 5 যদি হয় এই 5ত উঠিলোঁ তেতিয়া আমাৰ টেম্পাৰেচাৰটো কিমান -20 হৈ গ'ল দেখিছেনে তাৰমানে আমি যিমান ওপৰলৈ গৈ আছোঁ টেম্পাৰেচাৰ কমি আহি আছে আমি 10 কিলোমিটাৰত ছাপ'জ উঠিলোঁ আমি যদি 10 কিলোমিটাৰ যদি উঠিলোঁ হাইটত তেতিয়া আমাৰ টেম্পাৰেচাৰটো কিমান হ'লে আমি যদি চাওঁ এনেকৈ মিলাই পেলাই আমি আগতে গ্ৰাফ কৰিছিলোঁ চ' এই পইণ্টটোত কটাকটি কৰিছে হয়নে তাৰমানে এইটো কিমান এইটো -45 মান হ'ব তাৰমানে কি হৈছে টেম্পাৰেচাৰটো ডিক্ৰিজ হৈছে চ' আমি ইয়াৰ পৰা কি বুজিলোঁ যে ট্ৰপোস্ফিয়াৰত আমি যিমানেই ট্ৰপোস্ফিয়াৰ মানে শেষ নোহোৱালৈকে আমি যিমানেই ওপৰলৈ গৈ থাকিম সিমানে কি হৈ যাব টেম্পাৰেচাৰটো কমি আহি থাকিব এতিয়া এনেকুৱা এটা সময় আহিব য'ত ট্ৰপোস্ফিয়াৰটো শেষ হৈ যাব সেই লাইনটোক কি বুলি ক'ব সেই লাইনটোক ট্ৰপোপজ বুলি ক'ব পজ মানে কি পজ আৰু প্লে আমি গান এটা কি কৰোঁ পজ কৰোঁ বা প্লে কৰোঁ হয়নে পজ মানে কি ৰখাই থোৱা চ' যিটো ট্ৰপোস্ফিয়াৰ যিটো মানে তাৰ যিটো এৰিয়া সেইটো কোনে ৰখাব ট্ৰপোপজটোৱে ৰখাব তাৰ মানে য'ত ট্ৰপোস্ফিয়াৰটো শেষ হৈছে সেই লাইনডালকে আমি কি বুলি ক'ম ট্ৰপোপজ বুলি ক'ম চিম্পল কথা অ'কে তো আমি বাকীকেইটা যিকেইটা আছে সেইকেইটা বুজিবলৈও আমি এই ডায়েগ্ৰামটো ইউজ কৰিম কাৰণ ইয়াত গোটেইকেইটা আছে আমি এতিয়া নেক্সট লেয়াৰটো চাওঁ মই ভাবিছোঁ এইটো বুজি পালে ষ্ট্ৰেটোস্ফিয়াৰটো হৈছে কি দিছ ইজ দ্য ছেকেণ্ড লেয়াৰ অফ দ্য এটমস্ফিয়াৰ তাৰমানে ট্ৰপোস্ফিয়াৰ পাছত আমি কি পাম ষ্ট্ৰেটোস্ফিয়াৰ পাম ইট এক্সটেন্স আপ টু দ্য ট্ৰপোপজ 50 কিলোমিটাৰ তাৰমানে ট্ৰপোপজৰ পৰা 50 কিলোমিটাৰ ওপৰত আছে চ' দেখিছেনে এইটো 50 কিলোমিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 50 কিলোমিটাৰলৈকে বিয়পি আছে টেম্পাৰেচাৰ ইনক্ৰিজেছ ডিউ টু দ্য এবজৰ্পশ্যন অফ দ্য আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন এতিয়া চাওক আপোনালোকে পিকচাৰখন দেখিলে গম পাব ইয়াত অ'জন লেয়াৰটো আছে হয়নে ইয়াত অ'জন লেয়াৰটো আছে তাৰমানে কি যে ইয়াৰ পৰা ইয়ালৈকে এই লেয়াৰটোত অ'জন লেয়াৰ আছে গোটেই আমাৰ ইয়াত এনেকৈ অ'জন লেয়াৰ থাকিব
তাৰ মানে ষ্ট্ৰেটোস্ফিয়াৰত ওজন লেয়াৰটো আছে এই ওজন লেয়াৰটো ইপাৰৰ পৰা আমি ওজন লেয়াৰটো কি কৰিছে আমাক আমি আল্ট্ৰাভায়োলেট ৰে আহিবলৈ নিদিয়ে যাৰ পৰা আমি সুৰক্ষিত হৈ আছো সো তাৰ মানে কি বুজিলো আমি এই তললে আল্ট্ৰাভায়োলেট ৰেটো নাহে তাৰ মানে এই ওপৰত আছে আল্ট্ৰাভায়োলেট ৰেটো হয়নে আল্ট্ৰাভায়োলেট যিটো ৰে সেইটো ওপৰত আছে তাৰ কাৰণে কি হ'ব আল্ট্ৰাভায়োলেট ওপৰত যেহেতু আছে তাৰ মানে এই যিখিনি এয়াৰ আছে এই এয়াৰখিনি কি হৈ যাব এই এয়াৰখিনি আল্ট্ৰাভায়োলেট ৰে যোগেদি যিটো ৰেডিয়েশ্যন পাব হেঁতি তাৰ ফলত হেঁতি কি হৈ যাব গৰম হৈ যাব যাৰ কাৰণে কি হ'ব ইয়াৰ পৰা ইয়ালৈ দেখিছেনে ইয়াৰ পৰা ইয়ালৈ তো টেম্পাৰেচাৰটো কনষ্টেণ্ট আছিলে কিন্তু আমি ওজন লেয়াৰটো পাৰ হৈ যোৱাৰ লগে লগে সেইটো কি হৈ যাব টেম্পাৰেচাৰ আৰু ইনক্ৰিজ হৈ যাব ইনক্ৰিজ মানে বাঢ়িছে কেনেকৈ বাঢ়িছে বহুত বেছি বাঢ়ি নাযায় মানে ইয়াততো আমাৰ চাওক ইয়াত কি হৈছে ইয়াত কিমান আছে আমি যদি ইয়াত লগত মিলাই চাওঁ -55 আছে তো ইয়াত যদি -55 ইয়াত গৈ পেলাই -40 হৈছে ইয়াত গৈ পেলাই -20 তাৰপিছত লাষ্টত গৈ ইয়াত 0 হৈছেগে তাৰমানে পজিটিভত হৈছে ইয়াততো নিগেটিভত আছিলে তাৰমানে ইয়াৰ তুলনাত মানে টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ল সেইটো কথাই কোৱা হৈছে কাৰণ এই লাইনডাল দেখিলে আমি গম পাইছোঁ যে ইয়াৰ পৰা যেনেকৈ এইফালে যাব কাৰণ এইফালেতো ইনক্ৰিজ হোৱাটো বুজাব এইফালে ডিক্ৰিজ এইফালে ইনক্ৰিজ হোৱা বুজাব এইফালে ডিক্ৰিজ তাৰমানে এইফালৰ পৰা যেনেকৈ এইফালে যেতিয়াই গৈছে তাৰমানে সেইটো কি হৈছে ইনক্ৰিজ হৈছে চ' আমি গম পালোঁ যে ষ্ট্ৰেটোস্ফিয়াৰত যিটো আমাৰ টেম্পাৰেচাৰ সেইটো কিয় বাঢ়ে কাৰণ তাত আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনটো কি সূৰ্যৰ পৰা তেওঁলোকে মানে এয়াৰখিনিয়ে কি কৰে সংগ্ৰহ কৰে যাৰ ফলত সেইডোখৰ গৰম হয় সেইটো আমাৰ যিটো আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ আছে সেইটো আপ টু 4 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হ'ব পাৰে 4 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডাই হয় আৰু কিন্তু মানে সেই তাৰ তুলনাত এই ট্ৰপোস্ফিয়াৰ তুলনাত হয়নে দিছ লেয়াৰ ইজ ফ্ৰী ফ্ৰম ক্লাউডছ এছ'চিয়েটেড ৱেডাৰ ফিনমিনা তাত কোনো ক্লাউডছ নহয় কোনো ৱেডাৰ ফিনমিনা নহয় হয়নে হেন্স ইট প্ৰভাইডছ আইডিয়েল ফ্লাইং কণ্ডিশ্যন ফৰ লাৰ্জ জেট প্লেইনছ যিবিলাক জেট প্লেইনছ আপোনালোকে ফ্লাই কৰে জেট প্লেইন যেতিয়া ফ্লাই কৰে আমি দেখি নাপাওঁ কিন্তু সিহঁতি ওপৰত ফ্লাই কৰে কিন্তু আমি শব্দটো শুনো বহুত জোৰকৈ যায় কিয় শুনো আমি দেখি কিয় নাপাওঁ কাৰণ সেইটো ক্লাউডৰ ওপৰত থাকে চ' ইয়াত সেইবিলাক কি হয় জেট প্লেইনবিলাক উৰিব পাৰে তো এইটো হৈছে ওজন লেয়াৰ আমাৰ যিবিলাক নৰ্মেল যিবিলাক প্লেইন থাকে সেইবিলাক আমাৰ ইয়াত উৰে হয়নে ওজন লেয়াৰ তলত উৰে ওপৰলৈ নাযায় চ' এতিয়া আমি এইটো বুজি পালোঁ নেক্সটটো আমি চাওঁ সেইটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ এতিয়া চাওক ট্ৰপোস্ফিয়াৰটো শেষ হৈ গ'ল য'ত শেষ হৈছে সেই লাইনডালক আমি কি বুলি ক'ম ষ্ট্ৰেটোপজ বুলি ক'ম একেবাৰে সহজ কথা মানে ষ্ট্ৰেটোস্ফিয়াৰ শেষ হ'ল তাত আমাৰ কি হ'ব ষ্ট্ৰেটোপজ হ'ব এতিয়া চাওক ষ্ট্ৰেটোস্ফিয়াৰ হৈ গ'ল আমাৰ আৰু কিছুমান আছে এট এবাউট 50 কিলোমিটাৰ দ্য টেম্পাৰেচাৰ বিগিনছ টু ফল এগেইন দিছ মাৰ্কছ দ্য এণ্ড অফ দ্য ষ্ট্ৰেটোস্ফিয়াৰ আৰু সেইটো কি বুলি কওঁ আমি ষ্ট্ৰেটোপজ বুলি ক'ম এতিয়া য'ত ছাপ'জ আমি য'ত কমি য'ত কমিলেগে একেবাৰে কমাৰ পিছত আকৌ বাঢ়িবলৈ ল'ব চ' য'ৰ পৰা বাঢ়িব তাৰ পৰা আমাৰ বেলেগ এটা কি হ'ব বেলেগ এটা আমাৰ হেৰি ষ্টাৰ্ট হ'ব সেইটোক আমি কি বুলি ক'ম মেজ'স্ফিয়াৰ বুলি ক'ম কি বুলি ক'ম মেজ'স্ফিয়াৰ যেতিয়া আমি ভাবিম যে ইয়াৰ পৰা আমাৰ বাঢ়িছে তেতিয়াহ'লে সেইটো কি হৈ যাব আমাৰ মেজ'স্ফিয়াৰ হ'ব মেজ'স্ফিয়াৰ আমি চাই লওঁ এবভ দ্য ষ্ট্ৰেটোস্ফিয়াৰ মেজ'স্ফিয়াৰটো ক'ত আছে ষ্ট্ৰেটোস্ফিয়াৰ ওপৰত আছে The mesosphere extends to a height of 80 kilometer. Here the temperature decreases again and -90 degrees Celsius লৈকে যাব পাৰে ইয়াত আকৌ ডিক্ৰিজ হৈ আছে দেখিছেনে টেম্পাৰেচাৰটো হয়নে দ্য এণ্ড তাৰপিছত কি হৈ যাব মেজ'স্ফিয়াৰটো য'ত শেষ হ'ব সেইটো আমি কি বুলি ক'ম মেজ'পজ বুলি ক'ম মানে য'তে এইটো শেষ হৈছে যোন সেই লাইনডালক আমি কি বুলি ক'ম মেজ'পজ বুলি আমি ক'ম নেক্সটটো হৈছে থাৰ্মস্ফিয়াৰ মানে মেজ'স্ফিয়াৰৰ ওপৰত কি থাকিব থাৰ্মস্ফিয়াৰ থাকিব দ্য থাৰ্মস্ফিয়াৰ লাইজ এবভ দ্য মেজ'স্ফিয়াৰ এতিয়া দিছ লেয়াৰ একৰ্ডিং টু নাছা এক্সটেন্স টু এ হাইট অফ 513 কিলোমিটাৰলৈকে যাব পাৰে যিটো উচ্চতা মানে ইয়াৰ উচ্চতাটো আপ টু 513 কিলোমিটাৰলৈকে যাব পাৰে ইয়াত আমাৰ 120লৈকে আছে আৰু উচ্চতালৈকে যাব পাৰে ইয়াত কৈছে যে ইন দিছ লেয়াৰ টেম্পাৰেচাৰ ৰাইজেছ ড্ৰামেটিকেলি বহুত টেম্পাৰেচাৰ বাঢ়ি যায় দেখিছেনে এইটো চাওক ইয়াত আমাৰ -90 ডিগ্ৰী চেলচিয়াছ হৈ আছে কিন্তু আমি ইয়াত বাঢ়ি ইমানেই বাঢ়িছে এইটোতো জিৰ'ৰ পৰা বাঢ়ি 60 পালেগে 80 ডিগ্ৰী পাব এনেকৈ আৰু বাঢ়ি গৈ থাকিব হয়নে তো আপ টু কিমানলৈকে বাঢ়িব পাৰে 2482.22 ডিগ্ৰী চেলচিয়াছলৈকে বাঢ়িব পাৰে এইবিলাক আমাক মনত ৰাখিবলৈ দৰকাৰ নাই জাষ্ট আমি এইটো ভাবিব লাগিব এইটো আমি বুজি থ'ব লাগিব যে তাত টেম্পাৰেচাৰটো কি হয় বাঢ়ি যায় এতিয়া এইটো কিয় হয় due to the fact that the gas molecules in this layer absorb X-rays and ultraviolet radiation of the sun ইয়াত যিবিলাক কিছুমান এয়াৰ কম্পনেণ্ট থাকে কিছুমান গেছ মলিকিউল থাকে সেই মলিকিউলবিলাকে কি কৰে যিবিলাক এক্স-ৰেজ থাকে গামা ৰেজ এইবিলাক থাকে যে মানে সূৰ্যৰ পৰা যিবিলাক আল্ট্ৰাভায়োলেট ৰেজ ওলায় মানে সেইবিলাক এবজৰ্ব কৰিলে সেইকাৰণে এইটো গৰম হৈ যায় কাৰণ অবভিয়াছলি এই লেয়াৰটোতো সূৰ্যৰ বেছি ওচৰত থাকিব সেইকাৰণে বেছিকৈ এবজৰ্ব কৰিব আৰু টেম্পাৰেচাৰটো সেইকাৰণে বেছি হ'ব এতিয়া যিটো ষ্ট্ৰেটোস্ফিয়াৰ আছিলে তাতো এবজৰ্ব কৰিছিলে কিন্তু তাত কম হয় কাৰণ কেলে সূৰ্যৰ পৰা যদি অলপ দূৰত আছে কিন্তু এইখিনি কি হ'ব সূৰ্যৰ পৰা অলপ বেছি ওচৰত আছে সেইকাৰণে বেছিকৈ এবজৰ্ব কৰিব ঠিক আছে নেক্সটটো হৈছে আমাৰ থাৰ্মস্ফিয়াৰটো আমি চাই লওঁ থাৰ্মস্ফিয়াৰটো আমাৰ কি হৈছে মই অলপ এইখিনি কথা ক'লোঁ আকৌ থাৰ্মস্ফিয়াৰটো আৰু বাকী আছে
This results in the breakup of the gases molecules into positively and negatively charged ion. এটা যেতিয়া X-rays হেদি মানে যিবিলাক X-ray থাকে, gamma rays থাকে, হয়নে alpha rays থাকে, যে মানে ultraviolet rays পৰা ওলায়। সো সেইবিলাক যেতিয়া absorb কৰে তেতিয়া তাৰ পৰা আমাৰ কি ওলায় ions ওলায়। আমাৰ দুটা টাইপৰ আয়ন থাকে, এটা হৈছে cations আৰু এটা anions, হয়নে সেই বুলি কয়। সো সেই দুটাৰ কি হয় সেইকাৰণে ions থাকে, সেইকাৰণে এইটো কি বুলি কোৱা হয় এই যিটো আমাৰ থাৰ্মোস্ফিয়াৰ সেইটোক আয়নোস্ফিয়াৰ বুলি কোৱা হয়, ঠিক আছে। সেইকাৰণে ইয়াত স্যাটেলাইট থাকে। The electrically charged gas molecules of the thermosphere reflect radio waves. এটা যিমানবোৰ আমাৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি থাকে, আমি ৰেডিঅ' আমাৰ মাইক ইউজ কৰা হয় বা ফোনছ ইউজ কৰা হয়, ৰেডিঅ' শুনে, সেই যিমানবোৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আমি কিয় শুনিবলৈ পাওঁ, আমাৰ মানে পৃথিৱীৰ যোনটো কোণত থাকক শুনিবলৈ পাওঁ, কিয়? কাৰণ আমি সেইখিনি ওপৰলৈ গৈ পেলাই আকৌ ৰিফ্লেক্ট কৰি তললৈ পঠিয়াই, হয়নে? কোনে পঠিয়াই, কোনে ৰিফ্লেক্ট কৰে, কোনে তাক এনেকৈ ৰিফ্লেক্ট কৰায়, সেইটো হৈছে থাৰ্মোস্ফিয়াৰ, যিটো আমি আয়নোস্ফিয়াৰ বুলি আমি কওঁ। Does this layer also helps in long distance communication? হেতু আমি long distance communication ইয়াৰ যোগেদি আমি কৰিব পাৰো। The thermosphere also protect us from meteors and obsolete satellites because it's high temperature. এতিয়া সক যিমানবোৰ আমাৰ আমি যদি আপোনালোকে যদি মুভি চাইছে, যিবিলাক আমাৰ স্পেচৰ যিবিলাক মুভি থাকে, তাত আমি এনেকুৱা কিছুমান দেখিবলৈ পাওঁ, হয়নে? ওপৰৰ পৰা উৰি আহি থাকে, সেইবিলাক আমাৰ কি কমেটছ হ'ব পাৰে বা কিছুমান স্যাটেলাইট কি হ'ব অৰ্বিটৰ পৰা আঁতৰি যায়, বহুতখিনি কথা আহিব পাৰে, তাত মিটিয়ৰ্ছ থাকিব পাৰে, হয়নে? মানে আমাৰ স্পেচত বিভিন্ন বস্তু ঘূৰি ফুৰে, সেই ঘূৰি ফুৰাবোৰ আমাৰ পৃথিৱীলৈও কেতিয়াবা আহিব পাৰে, কিন্তু আহিবলৈ কোনে নিদিয়ে? এই থাৰ্মোস্ফিয়াৰটো নিদিয়ে, কাৰণ ইয়াৰ টেম্পাৰেচাৰটো ইমানেই বেছি, ই এনেকৈ জ্বলাই পেলাই তাক তাতে নাইকিয়া কৰি দিয়ে। আপোনালোকে দেখিব মুভি চুভি চালে, তাত এনেকৈ যেতিয়া আহিব লয় তাক সেই লেয়াৰটোৱে মানে জ্বলাই দিয়ে, কাৰণ এইটো ইমানেই গৰম হৈ থাকে। নেক্সট আমি এক্সোস্ফিয়াৰ আহিলে, তাৰ ওপৰত আৰু এক্সোস্ফিয়াৰ থাকিব। ইয়াত কৈছে দিছ ইজ দ্য আউটাৰমোষ্ট লেয়াৰ, থাৰ্মোস্ফিয়াৰ একেবাৰে ওপৰত কি থাকিব? এক্সোস্ফিয়াৰ থাকিব, which lies above the thermosphere. The exosphere extends beyond the temperature up to 960 কিলোমিটাৰ। তো এইটো আগতে আমি কি পালোঁ যে এইটো 500 কিলোমিটাৰলৈকে হ'ব পাৰে যিটো থাৰ্মোস্ফিয়াৰ, তাৰপিছত এইটো 960 কিলোমিটাৰলৈকে এইটো থাকিব পাৰে। It gradually merges with interplanetary space. The temperature in this layer, তাৰ যিটো টেম্পাৰেচাৰ সেইটো 1650 ডিগ্ৰী চেলচিয়াছলৈকে যাব পাৰে, মানে বহুত বেছি টেম্পাৰেচাৰ হয়। This layer contains only traces of gases. ইয়াত মানে একচুৱেলি গেছটো নাথাকে, কিছুমান গেছেছৰ মানে ট্ৰেচেছ থাকে, মানে অৱশেষ বুলি আমি ক'ব পাৰোঁ। অক্সিজেন হৈ গ'ল, নাইট্ৰজেন হৈ গ'ল, আৰ্গন হৈ গ'ল, হিলিয়াম হৈ গ'ল, বিকজ দ্য লেক অফ দ্য গ্ৰেভিটি। এতিয়া চাওক যিবিলাক আমি চাওক যিমানে আমি ওপৰলৈ গৈ থাকোঁ সিমানে আমাৰ কি হয়, গ্ৰেভিটিটো আমাৰ কমি যায়, যিটো আমাৰ স্মল জি ভেলু হয়নে, গ্ৰেভিটিটো আমাৰ কমি যায়। চ' গ্ৰেভিটিটো যিমানে কমি যাব ওপৰলৈ গৈ থাকিলে, সিমানে আমাৰ কি যাব, তাৰ যিটো ধৰি ৰখাৰ যিটো ক্ষমতা সেইটো অলপ কমি কমি আহি থাকিব, হয়নে? চ' সেইটো কাৰণেতো আমি স্পেচত গ'লে মানুহবোৰ উৰি উৰি থাকে। চ' সেইটো কাৰণে এই গেছৰ ক্ষেত্ৰতো সেই একেই, গেছবোৰ কিয় থাকিব আমাৰ লগত, কাৰণ আমি ধৰি ৰাখিব লাগিব। তো যিমানে সিহঁতি ওপৰত থাকিব সিমানে ধৰি ৰখাৰ ক্ষমতাটো নাথাকে পৃথিৱীৰ। চ' সেইটো কাৰণে যিবিলাক গেছেছ হৈ গ'ল, অক্সিজেন হৈ গ'ল, নাইট্ৰজেন হৈ গ'ল, আৰ্গন হৈ গ'ল, হিলিয়াম হৈ গ'ল, সেইবিলাক মানে স্পেচত গুচি যায়। সেইকাৰণে সেই লেয়াৰটোত ইমান গেছেছ সেইবিলাক পোৱা নাযায়, ডাইৰেক্ট স্পেচত গুচি যায়, কাৰণ পৃথিৱীয়ে তাক ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি ওপৰলৈ গৈ থাকিলে যিটো আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সেইটো আমাৰ কমি কমি আহি থাকে। চ' এইখিনি আছিলে আমাৰ এক্সোস্ফিয়াৰ। এতিয়া চাওক এই যিটো মাউণ্ট এভাৰেষ্টটো চাওক ক'ত আছে। ইয়াত মাউণ্ট এভাৰেষ্টৰ যিটো উচ্চতা সেইটো হৈছে 8.85 কিলোমিটাৰ। চ' এইটো ইয়াৰলৈকে বিস্তৃত হৈ আছে, দেখিছেনে? চ' এইবিলাক হৈছে আমাৰ এই যিখন আমাৰ গ্ৰাফ, এই গ্ৰাফখন যেতিয়া আপোনালোকে ভালকৈ বুজি ল'ব, তেতিয়া আপোনালোকৰ গোটেই লেয়াৰটোৰ কথা, গোটেই টেম্পাৰেচাৰ কথা, এল্টিটিউড অৰ্থাৎ উচ্চতাৰ কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। চ' মই আশা কৰিছোঁ আপোনালোকে এই যিটো টপিক সেই টপিকটো ভালকৈ বুজি পালে। যদিহে কিবা ডাউট থাকে নিশ্চয় ক'ব। থেংক ইউ এভৰিৱান, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড কেটচ ইউ ইন দ্য নেক্সট ওৱান।